নকৰে। মেঘ চাই গোটাই গাঁৱৰ মানুহ মোক একেবাৰে চেচ কৰি পেলাব, বহাল কৰিব। মেঘ চাই চাহ খাওঁতে 50,000 টকা লাগে। অ মোৰ মাই, কি চাহ খাব এ? আমাৰ দেখান হোটেলত যায় 20-30 টকা। মোৰ মাই, কেনেকে পানী এটা ধৰছি যেনকেহে বৰষুণ মাৰা ধৰছি। পুৱা হলিয়ে বৰষুণ, পুৱা হলিয়ে বৰষুণ, পুৱা হলিয়ে বৰষুণ। দিনটো ভালে যায়, পুৱা একে দপদপে আহে। মেঘ চাই পানী নাবাৰি কি হব? আকৌ বানপানী আহিলে টাইম। উপায় নাই, আমাৰ শান্তি নাই। এই বোলে বানপানী, এই বোলে কিবা কিবি, মাথাটো বেয়া হৈ যায়। যি ভাজে পানী অহা ধৰছি, কঢ়িয়াত তেলি ঘৰতে সোমাই নেকি? চিন্তা কৰি বহি থাকি লাভ নাই, পানী আহিবই আৰু কি কৰিবি এতিয়া, উপায় নাই। অভিনাথ, যদি বৰধুমা আহে তই মোৰ পাৰ্মিশ্যন নহয় তাক ভিতৰত সোমাব নিদিবি। বছ হ'ব দেই, তাক সোমাব দিবা নৰা। আৰু তাৰ নামত যি বস্তু আহে চব কাটি দিবা। নিদিবা। মেঘ চাই আজি আমাৰ দুটাক খতমে কৰি দিলা হয়। দে হ'ব দে, এতিয়া মুখখন মেলি থাকিব নালাগে। কোনোবা আছে নেকি চাগে বাহিৰত, আহিলে পঠাই দি। টফি হেই, তহে মাতি আছা? নাই কিয়, ঘৰতে বহিয়া। নাই, ঘৰত নবহো দেই। ময়ো যাওঁৱে সোনকালে। হেৰি কথা এটা লাগি আহিলো। আমি একদিন কেঁচাৰ তাত যাবা লাগিছিল। এতিয়া সি যিয়ে নহওক ঘৰৰ সদস্য, এতিয়া বানপানীৰ সমস্যাটো কি কৰে এইবাৰ? পানীটো বৰষুণ যি হিচাপে দি আছে, পানীটো বাঢ়বই এতিয়া। কি সমস্যাটো কৰি যায় আলোচনাটো কৰিব লাগিছিল নহয়। টফি, ই কিবা সমাধান দিব জানো? তুমিতো থিয় হ'ব পাৰিলা এইবাৰ ইলেকশ্যনত। থিয় হলেতো তুমি জিতি গেলা হয়, কেঁচাৰা হাৰি গেলা হয়। কি কম জেষ্ঠে, মইতো বাৰু ইলেকশ্যন খেলাটো ডাঙৰ কথা নহয়, কিন্তু মই যাক লৈ খেলাম সিয়ে নাই লগত, খেলাও কেনেকে? মানে লগত আৰু কাৰোবাক লাগে নেকি ইলেকশ্যন খেলিব? অকলেতো খেলিব পাৰি, আৰু কিয় বেলেগক লাগে? তুমি নিজে অকলে থিয় হলে অকলে খেলিব পাৰিলা হয়। সেই জেষ্ঠে, আপুনি বুজি পোৱা নাই। মহাত্মা গান্ধীয়ে নাই মোৰ এইবাৰ, মোৰ যি টানা টানি, মই নিজে চলিব পাৰাই টান হৈ গৈছে এতিয়া। ঘৰত কি অৱস্থাত চলি আছো মইহে জানো। কাম বন নাই, একো নাই, অলৌ তলৌ ঘুৰছো খাইছো, একো ব্যৱস্থাই নাই এতিয়া। পইচা থাকিলেতো মই ইলেকশ্যন খেলাটো কি কথা, মই MLA ইলেকশ্যন খেলি দিলো হয়। টফি, বুজি পালো মই বুজাই নাছিলো কথাটো, বুজছো। বলা পিছে আমি কেঁচাৰাকে লগ ধৰি আহো, কি কয় সি শুনি আহো। পিছত গোটাইকেইটা গাঁৱৰ মানুহলৈ বহি তাকো মাতিম দেই, এতিয়া তাৰ লগত শুনি আহো। হাতখনে কিবা হৈছে চাধা মানকে বানতে। চাধা নাখিলেও ভাল নালাগে। কি নিচা চাধা, নিচা মস্ত নিচা, চাধাৰ নিচা। বিড়ি চিৰি খাৱা হালিয়ে ভাল আছিল, তাত লৈ পেলাই দিলৈ। এই চাধা মাৰি লাগালে হাতখানে বেয়া হব, অত চামৰা খাব, কিন্তু নাখিলেও থাকিব নোৱাৰো। কোনোবা দি আভে দি। বছ, টফি আহিছে, টফি। সোমাব দিম নে কি? মেঘ চাই ইও কম নহয়, এতিয়া কি কৰো? আভে নিদিলেও কব আভে নিদিলাক, আভে দিলেও হেৰি হব। নাই, এতিয়া মই চৰকাৰী মানুহ, কিহৰ ভয় কৰিবি মই? এতিয়া ময়ে ঠকৰা মানে চালা কুকুৰৰ পুতাক, তোক মই এনে ৰাখছো নেকি? টফি আহিছে আভে দিতক মই কি কৈছিলো? বৰধুমা আহিলে মোক কবি। তই এতিয়া টফি আহিলে মোক কবি, ববি আহিলে মোক কবি, অমুক আহিলে মোক কবি। ঠকৰা মইনা চালা। হ'ব দে বছ, মই পঠাই দি আছো। ক'ত যায় মৰিলে? মাইৰো জ্বৰ উঠছি, বোলো টেবলেট দুটা আনি দিলে হয়, ডাক্তৰ এটা মাতি আনি বেজি চেজি দিলে হয়। নাই, ঘৰটোত দেখা দেখিয়ে নাই। কি কৰিম মই ৰাতি যিমানটো? মোবাইল ডালে ফোন কৰিম দি, মোবাইল ডালতো পইচা ভৰাই দিয়া নাই। এনে হেৰি দিনত 3 বাৰ আহি মৰব, ভাত দি চাহ দি। আজি একবাৰো মৰাই নাই আহি, ভোকে লগা নাই নে কিয়ে লগা নাই। আজি মই কথাখিনি কৈ কিবাকে ঔষধটো আনি অলপ খুৱাই দিলে আৰাম পায়। নাই, আজি আহি মৰিব থকা নাই। আহক আজি, ক'ত বা গেছি, আজি আহক খালি গধূলা আহি পালি হ'ল। বুটি বাহে নেকি জানি মাৰি তাক। টফি, ভালে আছা নহয়? জেষ্ঠি, এটা কথা লক্ষ্য কৰিছে না? ঠকৰা মানে চাগে চোফা চিটত বহি লৈছি। মেঘ চাই তোৰ আগতো দুখন চেয়াৰ পাৰি থৌ, মানুহজনো আহিলে বহিব দিব লাগব। এতিয়া আপুনি বয়সীয়াল মানুহ হৈছে, মই বাৰু থিয় হৈ কিনে কথাটো সুধি যাম। আপোনাক বহিব নিদি মোৰ ভাল নালাগে নহয়। টফি, তই মোৰ কথা চিন্তা কৰিব নালাগে, কথাখিনি আলোচনা কৰ, আমি থিয় আলোচনা কৰি গুচি যাম দে। নালাগে ঠকৰা মানে তাত বহিবা। টফি, কোৱাচোন কিয় বা আহিছিল? কেঁচৰা, মানে এতিয়া বৰষুণ আহিয়ে আছে, ডেইলি বৰষুণ হৈয়ে আছে, নদীগিলাতো পানী বাঢ়ছি, দং ঘাট যত যি আছে চব পানী বাঢ়ছি। এতিয়া এই পানী যদি আমাৰ গাঁৱত সোমাই, গাঁৱৰ মানুহ বহুত অনিষ্ট হব, বহুত বস্তুৰ অনিষ্ট হব। গতিকে
তই এতিয়া ৱাৰ্ডৰ সদস্য হিচাপে তোৰ দায়িত্ব আছে। দায়িত্বৰ কাৰণে আমাৰ এইখিনি কাম যাতে কৰি দিয়া আৰু তাকে বোলো আমি আলোচনাটো কৰোঁ আৰু আমি গাঁৱতো সভাত মিটিং দিম, তই আহিব লাগিব, কথাখিনি পাতিম আৰু তাতে। হৈ যাব চিন্তা কৰিব নালাগে। এখন গাঁৱটো বচা মোৰ দায়িত্ব। কিন্তু হেৰি আজিকালি ওপৰ লেভেলত হাই লেভেলত কাম কৰিব নোখোজে পইচাটো নাপালি। এক কাম কৰ, গাঁৱৰ পাই 1000 মান উঠে, এতিয়া 30 জনে উঠা, 40 জনে উঠা, 50 জনে উঠোৱা, তোমালোকৰ কথা। উঠেইখিনি মোৰ তাত আহিবা, মেক্সিমাম 50,000 মানে 50,000 টকা হ'লেহে মই টেণ্ডাৰটো মাৰিব পাৰিম। মেক্সাই কি কয় তই 50,000 টকা? 50,000 টকা মই গাঁওখনৰ পৰা উঠি দিবা গেলি যেন মানুহ ক'ব ই খাৱা ধান্দা কৰছি। তই নিজে উঠে নলাই কিয়া? আৰু তই যে আমাৰ ৱাৰ্ডৰ সদস্য হলি হয়, তই গাঁৱৰ কাৰণে কি 50,000 টকালৈ কাম কৰি দিব লাগে নেকি? এনেই কৰি দিবা নৰা। মেক্সাই মই 50,000 টকা দি কাম আনিম নেকি? গাঁওখন বাচাব লগা হ'লে গাঁৱৰ মানুহ দিব লাগিব। মই একলাই 50,000 টকা দি আনিম নেকি? এতিয়া মাথোৱাৰিগিলা বান্ধিব লাগিব, ৰিপেয়াৰিং কৰা কাম এতিয়া আহিব। এতিয়া মই ইয়াৰ পৰা যদি তাতে যাই অলপমান পইচাটো চবকে দিওঁ, তেতিয়া সেই কামটো সোনকালে ৰিলিজ দিব। পইচা নাথাকে হ'লে এই বছৰে ৰিলিজ দিবও পাৰে, নিদিবও পাৰে, অহা বছৰো দিব পাৰে। মই কেনেকৈ কি কৰিম? গতিকে যদি বানপানী বেয়া বাচিব খুজিছে, মাল অলপ ফেলাই দি মই যাই ওপৰত খুৱাই দিম, কাম এৰি দিব, কাম তহঁতে কৰিবি। মেক্সাই সঁচাই কৈ নে মিছাই কৈ একো গমো নাপাওঁ না। 50,000 টকা বহে দেয় গাঁৱৰ মানুহ তাই খুজি বাৰু উঠে। 50,000টো মিলাব নোৱাৰো নহয়। ক'ৰবাত 10-20,000 হ'লে বেলেগ কথা, 50,000 টকা কেনেকৈ মিলাও? মিলাই দিলোহে বাৰু, পিছত যদি কাম নকৰে মেক্সাই গোটাই গাঁৱৰ মানুহ মোক একেবাৰে চেচ কৰি পেলাব, বহাল কৰিব। টফি 50,000 টকা কেনেকৈ মিলে এতিয়া? ইমান টকাটো মিলাব নোৱাৰা নহয়। গাঁৱৰ মানুহে নিদিয়ে ইমান টকা, দৰকাৰ হয় বানপানীতে থাকিব। চৰকাৰৰ বস্তু তাতেও আকৌ পইচা দিব লাগে আমি। মানে কি কম, তহঁতৰ মাথাত কিবা আছে না নাই, বুজি পা না নাপা? চৰকাৰৰ বস্তু হ'ল কি হ'ল, TS কাটিব লাগিব, TS কটা পইচাটো দিব লাগিব, তাৰপিছতহে কামটো আহিব। কামটো অহাৰ পিছতহে, এতিয়া 50,000 টকা দিলি 10 লাখ টকাৰ কাম আহিব। TS কাটি আকৌ তাতে আকৌ টেক্সৰ পইচা 50,000 টকা আমি চাহ খৰচহে দিম। আকৌ TS কটা পইচাটো বাৰু মই যাক ঠিকা দিম, তাত পৰা লৈ ল'ব পাৰিম। কিন্তু এই চাহ খাব পইচাটো কোনে দিব এতিয়া? মেক্সাই চাহ খাওঁতে 50,000 টকা লাগে? মোৰ মাই কি চাহ খাব? আমাৰ দেখান হোটেলত যায় 20-30 টকা চাহ খালে আমাৰ হোটা পলে যায়, 50,000 টকাৰ চাহে খাব না? জানো কি চাহ খাই। মেক্সাই এন্ধেও টেমাটো গৰম কৰি এৰব, কি যি কম, বুজি পাই না নাপায়? চাহ খাৱা আমাৰটো বেলেগ, মানে এইটো পইচা দিব লগা, চাহ খাৱা পইচা দিবা বুলিয়ে ক'ব লাগিব। তাতে যাই ক'ব নোৱাৰা এইটো দিছো ঘোষ বুলি, চাহ খাবা দিছো বুলি ক'ব লাগিব, তেতিয়াহে কাম কৰিব। পাব্লিকক ঠগি খাৱা ভাল ৰাস্তা ওলাইছি, চাহ খাৱা পইচা লৈ ধুমি লুটব পাব্লিকক। দে সেইগিলা বাদ দি যি হ'ব লগা হ'ব। টকা 10,000 বা 15,000 টকা মিলাব পাৰিম, আৰু যদি পাৰা আনি দিবি, নলি বাপাহাৰে বানপানীতে থাকিম। মেক্সাই শুনালি সুযোগ 10,000 এৰিব নোৱাৰা, কিবাকে লৈ বেয়া কওঁ। টফি এনে বাৰু কথা হ'ল, তই 10 নহয় 15 মিলাবি, যেনেকে নহওক কালি 20 কৰিবি। মই বাকীখিনি বাৰু সেই যাক ঠিকা দিম কামটো তাৰ পৰাই মেনেজ কৰি মিলাই দি আহিম। কিন্তু তহঁতে নাপাৰিবি পইচা, কিন্তু এই 15-20 যি পাৰা, তাতকৈ তলত আহিলে কিন্তু নহ'ব। লাষ্ট 15 যদিহে কামটো লাগে, আৰু যদি নালাগেতো তহঁতৰ কথা। দে যাওঁ দে ঢকৰা মানে, আমাকতো বহিবাও নকলি, নিজে কাৰাম মাৰি বহি থাকলি। অফিচডাল বনাই লৈছি, চিয়ান নাই তাৰ, ঢকৰা মানে চেলা। তহঁতক বহিয়া কোৱা নাই, কচোন চিয়াৰো নাই দেখান। এই ঢকৰা মানে এচিষ্টেণ্ট ক'ত যাই মৰিলি? তাৰ মাত শুনিতে গাঁৱৰ মানুহ আইছো, তয়ো গাঁৱত চলি ধুনীয়াকে বহিবা দিলি হয়, কথা বতৰা ভালকে পাতলি হয়, অলপ চাহ পানী যোগাৰ কৰি দিলি হয়, ভাল লাগিল হয়। বা গাঁৱৰ চলটো যদিও জিতছি, আমাক অলপ সন্মান কৰছি, ঢকৰা মইনা নিজে চিয়াৰত বহি লেকচাৰ মাৰিলা তেতিয়াৰ পাই, আমাক পোজে নাই, এতিয়া আকৌ নাটক লগা হ'ল। কেঁচৰা বেছি অহংকাৰ নকবি, অহংকাৰৰ পতন নাই, গম পাবি পিছত। টফি ইয়াৰ লগত আৰু লেকচাৰ মাৰি থাকি লাভ নাই, ই কোনো একো যোগ্যৰ মানুহ নহয় দে, কাক যে কোনি কি কৰিলে। এই চোৱাৰো বাচ্চা নাটক কাণ ফালি দিব লাগিব, মানুহ দুনো আহিলে চিয়াৰ দিব লাগিব বুলি তাৰ খবৰ নাই, তাৰ কাৰণে মই কথা শুনিব লাগে। মেক্সাই এচিষ্টেণ্ট হ'ব আহিছে সিবোৰ। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই বন্ধুসকল।